হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ব্লগ কি খবৰ সকলোৱে আশা কৰিছোঁ সকলোৰে ভাল ঈশানৰ মুডটো দেখি গম পাইছে হয়তো ৰাতিপুৱা আমি খুব সোনকালে উঠি আহিছোঁ আৰু আমি গৈ আছোঁ শ্বুটিং লোকেশ্যনলৈ বুলি তাৰ আগদিনাখন ভাওনা আছিলে সেইকাৰণে সি ফিল কৰা নাছিলে আৰু এইফালে বন্তনাক বহুত দিনৰ মই লগ পাইছোঁ এইফালে মেকআপৰ কাম চলি আছে আৰু আমাৰ শ্বুটিং হৈছিলে কাছ গঁৰাল বুলি কয় হাতীগড়ৰ কেন্দুগুৰি সেইফালে ভাস্কৰ নগৰ নেকি তাতে আমি এইফালে বহি আছোঁ মানুহবিলাকে চাবলৈ আহিছে আৰু এইফালে আমাৰ ঈশানৰ হেনো গাখীৰ চাহ নহ'লে সি জীয়াই থাকিব নোৱাৰে গাখীৰ চাহ আকৌ একাপ আনিবলৈ গৈছে লগতে আমাৰ ব্ৰেকফাষ্ট সময় ব্ৰেড জাম তেনেকৈ খালোঁ মেলিলোঁ আৰু এইফালে আমাৰ আহি পাই গ'ল সি স্বৰাংগী তাই খুব দেৰিকৈ আহি পালেহি আমি কথা বতৰা পাতিলোঁ এতিয়া আমাৰ সময় হৈছে মুহূৰ্তৰ আমি সকলোবোৰ আগফালে গ'লোঁ একফালে সকলো জ্যেষ্ঠসকলে মিলি পেলাই ধূপ চাকি তেনেকৈ জ্বলালে লগতে শশাংকই আজিৰ কাহিনীটোৰ বিষয়ে অলপমান আমাক বুজালে আৰু লগতে জ্যেষ্ঠসকলৰ লগত চিনাকিও কৰি দিলে তেখেতসকলৰ লগত চিনাকি কৰি দিয়াৰ আচলতে প্ৰয়োজন নাছিল তথাপিতো আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা নেত্ৰকাই খ্যাত অৰুণ হাজৰিকা দা আছিল আৰু লগতে আছিল তেতুন তামুলীৰ আমাৰ দিগন্ত দা অনিৰ্বাণ কলিতা আৰু বিভিন্নজন যি আমাৰ ছেকেণ্ড ডেট আহিব যিসকল আজি অহা নাই এয়া আমি সকলোৱে সেৱা ল'লোঁ যাতে আগন্তুক বৰ্ষত আহিব লগা আমাৰ বিহুভিত্তিক ছবিখন সকলোৱে ভাল পায় আৰু আদৰি লয় আৰু এয়া সময় হৈছে মোৰ মেকআপৰ আৰু তাৰপাছতে আমি শ্বট ল'বলৈ যাম মোৰ প্ৰথম শ্বট হ'ব নামঘৰৰ ভিতৰত যিঘৰ মানুহৰ ঘৰত আমি আছিলোঁ তাৰ অপজিটতে নামঘৰজনা আছিলে মনটো ইমান পবিত্ৰ লাগি গৈছে কৈছোঁ নহয় সেৱা কৰি মেলি আমি প্ৰথম শ্বট দিলোঁগৈ আৰু এইফালে দেখিছে নহয় আমাৰ এইফালে শ্বট লৈ আছে মাজে মাজে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ অৰুণ দাই এইফালে শ্বট দি আছে আমি মাজে মাজে অকণমান ক্লিপ ধৰি ৰাখিছোঁ আপোনালোকলৈ এটা ভাল খবৰ আছে আগৰ দিনৰ যে VCD জোনবাই জানমণি অঞ্জনা ৰাংঢালীৰ দৰে দীৰ্ঘতম বিহুভিত্তিক ছবিৰ কাম আমাৰ চলি আছে আৰু আমাৰ ছবিখনৰ নাম হৈছে ৰং ৰঙালী অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু এয়া আমাৰ শ্বুটিঙৰ মাজতে দেখিছে নহয় দুটা এণ্টাৰটেইনাৰে আমাক এণ্টাৰটেইন কৰি আছে আৰু এইফালে আমাৰ ঈশানীৰ মানে এয়া দেখিছে নহয় এক্সপ্ৰেশ্যন বহি বহি ডান্স দিওঁতে দিওঁতে মোবাইল গৈ তলিত এনেকৈ আমাৰ ধেমালি ধুমলা চলি থাকে লগতে পৰিৱেশটোৰ সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু ৰ'ব তাৰ এডভাৰটাইজমেণ্টটো শুনকচোন Oppo A54 ফটো মাৰিয়ে থাকক ফটো মাৰি মাৰি ৰক্ষা নাপাব এবাৰ ক্লিক কৰক 1000 বাৰ ফটো উঠিব সকলোৰে পেট বিষুৱাই দিব মানে আচলতে ভালো লাগে দিয়কচোন এনেকৈ এজন এণ্টাৰটেইনাৰ শ্বুটিঙত থাকিব লাগে যিহেতু আমি দিনটো সকলোৱে ইমান কষ্ট কৰোঁ ইমান ভাগৰ লাগে তাৰ মাজতে খোলাকৈ হাঁহিবলৈ পালে খুব বেছি ভাল লাগে এইফালে কণমানি কেইজনী নাচটো দেখিলেনে আপোনালোকে ইমান এক্সাইটেড হৈ আছিলে তাহাঁতি আৰু এইফালে আমাৰ ৰাতিৰ চিন মানে নাইট চিনছখিনি চলি আছে যিহেতু আজি আমাৰ সামৰা হ'ব পেকআপ হ'বই তাৰ আগত মোৰ লাষ্ট চিন এটা আছিলে আজিৰ কাৰণে কৰি ল'লোঁ তাৰপিছতে পেকআপ কৰি আমি এতিয়া আহিলোঁ ঘূৰি আহি পেলাই অজন্তা বাইপাছতে কিবা এটা খাই ল'লোঁ ৰোল চোল তেনেকৈ কাৰণ ভোক লাগি থকা নাছিলে চ' নেক্সট ব্লগত লগ পাইছোঁ বাবাই চি ইউ লাভ ইউ অল